পুৰা ফাটি গ'লগৈ। 10টামান কাপোৰ ধুলোঁ, এইকেইটাতে ফাটি গৈছে মোৰ। গুড মৰ্ণিং সকলোকে। তো এতিয়া বাজিছে 10টা বাজিলে বাৰু। এতিয়া উঠিছোঁ, উঠি মেলি মুখখন ধুলোঁ। মুখখন ধুই কাপোৰ কেইটামান আছে, কাপোৰকেইটা ধুই লওঁ। কাৰণ আকৌ ঘৰত বেছি দিন নাই আৰু মোৰ। মানে কি হ'ল, মই ফুৰিবলৈ যামগৈ ন। তো ফুৰিবলৈ মানে অসমৰ বাহিৰলৈ যাম। তো এতিয়া কাপোৰখিনি ধুই লওঁগৈ। তো এইখিনিতে আমাৰ ৰকিক দেখাইছোঁ, চাব দেই। ৰকি কি হ'ল? মই যামগৈ নহয়, থাকিবি দেই ঘৰত দেই, ঘৰত থাকিবি। টিকলু ইয়াৰ নামটো টিকলু হয়। টিকলু হয় নাই? হয় নাই? ভাত দিলে নাই মায়ে? দিলে নাই? মই খালে ময়ো দিম। তো এতিয়া কাপোৰখিনি ধুই লওঁগৈ। তো চাই থাকক ভিডিঅ'টো। তো গাইজ, তো ঘৰটো যাবগৈ লাগিব ন, এনেকৈ থাকিলেতো নহ'ব। তো এইখিনিতে বেয়াও লাগে ঘৰ যাবলৈ, ঘৰত কাৰণ এতিয়া দেউতাটো নাই। তো যাবতো লাগিবই। আৰু এটা বেয়া লাগিব মোৰ, স্কুটি বাইক তো থৈ যাবলৈ অকণমান বেয়া লাগিছে মোৰ। তো হ'লেও যাবই লাগিব, চলিব এনেকৈ থাকিব 3 বছৰ দিন। 3 বছৰৰ পৰা টাৰ্গেট লৈছোঁ বাহিৰত থাকিম বুলি। তো বহুত চলিলে স্কুটি, তো থাকিব এনেকৈ 3 বছৰ দিন এনেকৈ থাকিব। কোনো নচলাই, ভণ্টিকটো দিয়া নাই স্কুটি চলাবলৈ। তো এনেকৈ থাকিব। তো এতিয়া ভাতটো নাখাওঁ, এতিয়া অকণমান দেৰি খাম। তো এতিয়া কাপোৰখিনি ধুই লওঁগৈ, তিয়াই থৈ আহিছিলোঁ। তো চাই থাকক। তো কাপোৰখিনি তিয়াই থৈ দিয়া আধা ঘণ্টামান হ'ল, চাৰ্ফ দি তিয়াই থৈছিলোঁ। তো এতিয়া ধুই লওঁ, তো আপোনালোকক দেখাই আছোঁ পিছত কি কৰি আছোঁ। সঁচাই কৈছোঁ, ফাটি গ'ল। মাইকী মানুহবোৰে কেনেকৈনো ধুৱে জানো কাপোৰ। পুৰা ফাটি গ'লগৈ। 10টামান কাপোৰ ধুলোঁ, এইকেইটাতে ফাটি গৈছে মোৰ। চাই থাকক। কম উঠি গ'লগৈ, ফেনখনকে চলাই লওঁ। তো ল'ৰাবোৰে ক'বচোন, নিজৰ কামবোৰ নিজে কোনে কোনে কৰে কমেণ্ট এটা কৰি জনাব। তো মোৰ যিমানবোৰ কাম থাকে চব মই নিজে কৰোঁ। কেতিয়াবা মায়ে এটা কাপোৰ কানি ধুই দিয়ে, যদি মই ধুব নোৱাৰোঁ মানে, তো তেতিয়া ধুই দিয়ে। তো কিমান কষ্টত ধুৱে বাৰু চাওকচোন বাৰু। আজি মোৰ ফাটি গৈছে এইকেইটা কাপোৰ ধুওঁতে। এতিয়া দাড়িখিনি কাটিবলৈ আছে, কাটি লওঁ। আকৌ যোৱাৰ আগত আকৌ কাটিম বাৰু। তো ঘৰত এতিয়া কাটি লওঁ, বাই বাই। তো দাড়ি কাটিবলৈ যি প্ৰয়োজন হয় চব আনি ল'লোঁ। পানী এখন সাঁচি, তো দাড়িখিনিত চাবোন লগাই দিলোঁ। চাবোন লগাই লৈছোঁ। চাই থাকক। তেজ উলিয়াই দিলোঁ। একদম কাটিবলৈ দিগদাৰ পাওঁ ঘৰত, সেইকাৰণে তেজ উলিয়াই দিলোঁ। দাড়িখিনি কাটিলে ভাল লাগে নে নেকাটিলে ভাল লাগে, তো কমেণ্ট এটা কৰি ক'বচোন মোক। তেতিয়া নহ'লে আহি ৰখাম, নহ'লে কাটিম। আৰু চুলিখিনিতো মই পূৰা কাটি দিম মানে। তো বাহিৰলৈ গৈ লওঁ, পূৰা কাটি দিম চুলিখিনি, পূৰা চুটি কৰি পেলাম, 1 নম্বৰত মাৰি দিম। তো দাড়িখিনি কাটিলে কেনেকুৱা লাগে সেইটো কমেণ্ট এটা কৰি জনাব। তো গাইজ আপোনালোকে অকণমান ছাপৰ্টো কৰিব, যাতে এনেকৈ কণ্টেণ্টবোৰ অকণমান হ'লেও মানে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। কণ্টেণ্ট যি পাওঁ কণ্টেণ্ট, তো অকণমান চেষ্টা কৰিম। তো আপোনালোকে অকণমান লাইক কমেণ্ট ছাবস্ক্ৰাইবটো অকণমান কৰি দিব। অকণমান ছাপৰ্ট কৰিলেতো ভাল লাগে ন। তো আজিকালি লগৰবোৰ দেখিছোঁ ইমান ছাপৰ্ট বোলা বস্তুটো নাই মানে কাৰো, ঘৰ হওক যা হওক যি হওক। কিন্তু এটা কথা মানিছোঁ, দেউতা ঢুকোৱাৰ পাছত না কোনোবা এফালৰ মই কিবা ছাপৰ্ট পাইছোঁ,
অকলে যুঁজি আছোঁ জীৱনটোত। কিন্তু মাৰ পৰা অলপ হ'লেও পাওঁ ছাপোৰ্ট, কিন্তু লগৰ হওক ঘৰৰ হওক কাৰো একো ফালৰ পৰা একো ছাপোৰ্টেই নাই মোক লৈ। তো দেউতা ঢুকোৱাৰ পাছত তো মই প্ৰথম সোমালোঁ মোবাইল দোকান, কাপোৰৰ দোকান, তাৰপৰা ৰেলৱে কাম তাত কৰিলোঁ, তাত কৰিছোঁ 14 দিনমান। তাৰপৰা কাঠৰ মিস্ত্ৰীৰ লগত যোগালী কৰিলোঁ, পকা মিস্ত্ৰীৰ লগত যোগালী কৰিলোঁ। তাৰপৰা ফ্লিপকাৰ্টত সোমালোঁ। তো জীৱনত নকৰা কাম একোৱেই নাই। তো সকলোবোৰ অভিজ্ঞতা লৈছোঁ এফালৰ পৰা। তো লৈও ভাল লাগিছে, মানে কিছুমান কথা স্কুলত কলেজত নিশিকিব পাৰোঁ, কিন্তু এনেকৈ অলপ কাম কৰিবলৈ গ'লে অকণমান মানে অভিজ্ঞতাবোৰ পাওঁ মানে। তো কাম কৰি ভালো লাগে বেয়াও লাগে, জীৱনটো কিমান কষ্টকৰ হৈ আছে এতিয়া বৰ্তমান। তো আকৌ এতিয়া যাবলৈ লৈছোঁ, তো কিমান পাৰোঁ কি কৰোঁ, তো সকলো মই দেখাবলৈ চেষ্টা কৰিম বাহিৰত গৈ। তো এটা কথা সঁচা, মই জীৱনৰ আপডেটবোৰ আনক দেখুৱাই ভাল পাওঁ, কিন্তু আনে কি ভাবে মই নাজানো, কিন্তু মোৰ মনটো যিটো কয় মই সেইটো কৰিব বিচাৰোঁ। মোৰ ভাল লাগে, মই ইনষ্টাগ্ৰামত প'ষ্ট কৰোঁ, ফেচবুকত প'ষ্ট কৰোঁ, ইউটিউবত দিওঁ, মোৰ ভাল লাগে মোৰ মনটোৱে। কিন্তু আপোনালোকৰ কেনেকুৱা লাগে সেইটো আপোনালোকে জানিব বাৰু। কিন্তু মেইন কথা আপোনালোকে অকল ছাপোৰ্টটো দিব, ছাপোৰ্টটো পালে মোক বেলেগ একো নালাগে। তো মই ভিডিঅ' বনাবলৈ অকণমান সাহসটো পাম, তো আগলৈও বনাই গৈ থাকিম। তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ, তো ইমানেই আছিলে ভিডিঅ'টো, বেছি একো নাই। তো বাই বাই। তো নেক্সট ভিডিঅ' আহি আছে। নেক্সট ভিডিঅ' মানে কি আৰু ডাইৰেক্ট ফ্লাইটত যোৱা দেখুৱাম আৰু, চাই থাকিব। বাই বাই।